যোৱা কেইবাদিনো ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বহু লোকৰ ঘৰ-বাৰী, বাট-পথ আৰু স্কুলৰ চৌহদৰ লগতে নকৈ ৰোপণ কৰা কৃষিভূমি পানীত বুৰ গৈছে। দিচাং আৰু দিৰৈ পানী বাঢ়ি অহাত পশ্চিম বকতাৰ প্ৰায় 30খনৰো অধিক গাঁৱৰ কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সূত্ৰপাত ঘটিছে। আৰু মৰাণতো বছৰৰ দ্বিতীয়টো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। দিৰৈ নদীৰ বাহনী পানীয়ে বুৰাই পেলাইছে মাহমৰা সমষ্টিৰ কেইবাখনো গাঁও। বহু লোকৰ ঘৰ-বাৰী আৰু বাট-পথৰ লগতে কৃষিভূমিও বানত বুৰ গৈছে। বানাক্ৰান্ত বহু পৰিয়ালে ইতিমধ্যে অস্থায়ী শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। এইটো মানে ক'ৰ পানী ক'লে? বৰষুণৰ পানী, দিৰৈ পানীও উভতনি ধৰিছে। এই আগতে এনেকুৱা পানী হয় নহয়? নাই হোৱা, এইবাৰহে দুবাৰ তিনিবাৰ হ'লেই। এনেকৈ এতিয়া ঘৰ বুৰিছে নি? বুজিছে মানুহ। খেতিপথাৰ? খেতিপথাৰ অকণ ওলাই আছে আৰু দহ ইচ্ছাটো বুৰিলেই। এই ক'ৰ পৰা আহিছে পানী এইটো? এইটো বৰষুণৰ পানী পাতশাকৰ ফালৰ পৰা বৈ আহিছে নাই, ওখ ঠাইৰ পৰা আমাৰ ইয়াত জমা হৈছে, গোটেই ঘৰ দুৱাৰবোৰ বুৰুৱাই দিছে। কিমান মানুহৰ ঘৰ বুৰিছে? আজি 4দিনমানৰ পৰা নেৰানেপেৰা বৰষুণ হ'ল। সেই বৰষুণৰ ফলতে মানে যোৱা যিটো বানপানী হৈছিলে, বানপানীতকৈ অধিক বেছিহে হ'ল। গতিকে মানুহৰ গৰু, ম'হ, ছাগলী গোটেই হাৰাশাস্তি হৈছে। মানুহৰ ঘৰ দুৱাৰবোৰ বুৰুৱাই পেলাইছে বৰষুণ। এই খেতিপথাৰ? খেতিপথাৰ এইবোৰ মানে ধান তল গৈছে, কিছুমানৰ এনেই চুলিডালমান ওলাই আছে আৰু। এইবোৰ বৰষুণৰ পানীয়ে বুৰাইছে। আজি 2-3 দিন বৰষুণ একে আহে? 2-3 দিন বৰষুণ হৈছে, ৰোৱা-চোৱাবোৰ চব তল গ'ল আৰু ঘৰবোৰ বুৰিছে। এই কি বুলি কয়, গৰু-চৰু বান্ধিবলৈও ঠাই নাইকিয়া হৈছে আৰু মানুহৰো বহুত অসুবিধা হৈছে, শাক-পাচলিবোৰো মাৰিছে। এতিয়া আমি কেনেকৈ চলিম, কি কৰিম, সেইটো উপায় চৰকাৰে কি দিয়ে আৰু তেওঁলোক